গেম খেলাৰ নামত যিসকলে জুৱা বা ইলিগেল কাৰ্যত জড়িত হৈ আছে তেওঁলোকক সতৰ্ক কৰি দিছোঁ। অনলাইন গেম খেলি যদি আপুনি সেই গেমৰ পৰাই টকা উইথড্ৰল কৰে আৰু যদি সেই গেমটো থাৰ্ড পাৰ্টি বা এপ ষ্ট'ৰ বা প্লে ষ্ট'ৰত এভেইলেবল নাথাকে আৰু আপুনি সেই গেমটো কোনোবা থাৰ্ড পাৰ্টি এপ বা লিংকৰ জৰিয়তে ডাউনলোড কৰি পেলাই সেই গেমটো আপুনি আপোনাৰ মোবাইলত খেলে আৰু সেই অনলাইন গেমটোৰ পৰা আপুনি টকা উইথড্ৰল কৰে, তেতিয়াহ'লে 100% আপোনাৰ বেংক একাউণ্ট ফ্ৰিজ হ'ব, হোল্ড হ'ব বা লিন হৈ যাব। আৰু লগতে চাইবাৰ কমপ্লেইণ্টো হ'ব আপোনাৰ ওপৰত। UPI ট্ৰেনজেকশ্যনছ বন্ধ হ'ব আৰু আপোনাৰ সকলো ধৰণৰ বেংকৰ যি ট্ৰেনজেকশ্যনছ বা লেনদেন আছিল সেয়া সম্পূৰ্ণ বন্ধ হৈ পৰিব। আৰু যদি হাই এমাউণ্ট এটা সেই গেমৰ জৰিয়তে আপোনাৰ একাউণ্টত টকা এটা জমা হয় আৰু সেয়া যদি লেয়াৰ 1 বা লেয়াৰ 2ত পৰে, দেন আপোনাৰ ঘৰলৈ ন'টিছ আহিব। আৰু ন'টিছ আহিলে আপোনাক সেই ইনভেষ্টিগেশ্যন প্ৰচেছত সহায় কৰিব লাগিব নাইবা আপোনাক ৰিপ্লাই কৰিব লাগিব। আৰু যদি সেই ইনকুৱাৰী প্ৰচেছত আপুনি গিল্টি ওলায়, দেন আপোনাৰ জেইল হ'ব পাৰে। আৰু বহুতে বৰ্তমান অনলাইন গেম খেলি টকা উইথড্ৰল কৰে আৰু উইথড্ৰল কৰাৰ পিছত তেওঁৰ একাউণ্টছ ফ্ৰিজ হয় বা লেয়াৰ 1ত বা লেয়াৰ 2ত তেওঁৰ এমাউণ্ট এটা আহে, হাই এমাউণ্ট, দেন তেওঁৰ ন'টিছ আহে। গতিকে বহুতে জেলত গৈ আছে। মই সকলোকে এইটোৱে উপদেশ দিম যে কোনেও অনলাইন যোগে গেম খেলি পেলাই টকা উইথড্ৰল নকৰিব। যদি কৰে আপোনাৰ একাউণ্ট ব্লক হ'ব বা ফ্ৰিজ হ'ব নাইবা লিন এমাউণ্ট দেখুৱাব। তাৰ উপৰিও আপোনাৰ ওপৰত পুলিচে প্ৰপাৰ একশ্যনছ ল'ব। সকলোৱে অনলাইন গেমৰ পৰা আঁতৰি থাকক আৰু অনলাইন ফ্ৰডৰ পৰা আঁতৰি থাকক। ভিডিঅ'টো সকলোকে জনাই দিবৰ কাৰণে শ্বেয়াৰ কৰি দিব। বৰ্তমান সময়ত এই সমস্যাটো বহুত পাইছোঁ, গতিকে প্ৰত্যেকজন ব্যক্তিয়ে এই বিষয়ত সচেতন হোৱা খুবেই দৰকাৰ। তেতিয়াহ'লে হয়তো এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, অনলাইন গেমৰ পৰা সকলোৱে বিৰত থাকক। ধন্যবাদ। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব।